হেল্ল' এণ্ড ৱেলকাম টু মাই ভিডিঅ' দোস্ত। আজি মই এনেকুৱা ধৰণৰ এটা কথা কেছৰ বিষয়ে আলোচনা কৰিম, যিটো কেছত 9জনকৈ পুলিচ অফিচাৰক মৃত্যুদণ্ড দিছে কোৰ্টে। সেইটো কেছৰ নাম হ'ল সাথানকুলাম কেছ। আমি যেতিয়া লকডাউন আছিলে, COVID-19 যেতিয়া চলি আছিলে, সেইটো সময়ত সেই সাথানকুলাম মাদুৰাই ডিষ্ট্ৰিক্টত তাতে কি হয়, এটা আপোনাৰ ফাদাৰ আৰু ছান, ল'ৰা আৰু নিজৰ দেউতা দুইজনে এটা দোকান কৰে। তেতিয়া লকডাউনৰ যিবিলাক ৰুলছ চলি আছিল যে সোনকালে দোকান বন্ধ কৰিব লাগে, ইহঁতে সেই ৰুলছটো কি কৰিছিল, অলপ কি কৰি গৈছিল, অলপ ছাপ'জ 10টাত বন্ধ কৰিব দিছিল, ইহঁতে 10টাৰ পাৰ কৰি গৈছিল। আৰু সেই গাইডলাইনটো নমনাৰ কাৰণে পুলিচৰ লগত ইহঁতৰ তৰ্ক হয়, 1 নম্বৰ। 2 নম্বৰ, তৰ্ক হোৱাৰ পিছত সেই যোনদিনা তৰ্ক হ'ল সেইদিনা আছিলে আপোনাৰ জুন 19 জুন 2020। সেইদিনা তৰ্ক হয় পুলিচৰ লগত সেই শ্বপকিপাৰ যে মোবাইলৰ দোকান আছিল সেই দোকানীজনৰ লগত। তাৰপিছত সেইদিনা তৰ্ক হোৱাৰ পিছত তাৰপিছত নেক্সট দিনা 19 তাৰিখে পুলিচ কেইটামান আহি গাড়ীত সেই জয়ৰাম নামৰ মানুহজনক গাড়ীত উঠাই লৈ যায় পুলিচ ষ্টেচনত। আৰু পুলিচ ষ্টেচনত লৈ যোৱাৰ পিছত লৈ যায় ইমানে টৰ্চাৰ কৰে মানুহজনক, ইমানে টৰ্চাৰ কৰে, ভয়ংকৰ মাৰধৰ কৰে। আৰু তাৰপিছত কি হয়, তাৰপিছত আপোনাৰ ল'ৰা, তেখেতৰ নাম আছিলে আপোনাৰ বেনিক্স। সেই ল'ৰাটো যেতিয়া খবৰ ল'ব যায়, সেই তাকো এৰেষ্ট কৰি লয়, ডিটেইন কৰি লয়, আৰু তাকো বেয়াকৈ টৰ্চাৰ কৰে। গোটেই ৰাতি ওৰে নিশা বহুত ব্ৰুটেলি মাৰধৰ কৰে। আৰু যিমান পাৰে টৰ্চাৰ কৰিব লগা কৰে। আৰু কৰাৰ পিছত ইহঁতৰ ইমানে কণ্ডিশ্যন বেয়া হৈ যায়, ইহঁতক পিছলৈ কি কৰে, 22 তাৰিখে ইহঁতক মেডিকেলত লৈ যায় চেকআপ কৰিবৰ কাৰণে। ইমানে ব্লিডিং হৈ আছিল। আৰু বেনিক্স যে আছে ল'ৰাজন, তেখেতৰ কি হৈছিল, তেখেতৰ খোজ ভালকৈ কাঢ়িব নোৱাৰে, আৰু ব্লিডিংটো ৰখা নাই, হৈয়ে আছে ব্লিডিং, এনেকুৱা। তো ইহঁতক ইমানে টৰ্চাৰ কৰাৰ পিছত যেতিয়া ইহঁতৰ ব্লাডো কি ওলাই আছে, ইহঁতক দিয়ে অফিচত, কিহত পুলিচ ষ্টেচনত যিমান কি হয়, ব্লাড আপোনাৰ হেৰি হয়, ইহঁতৰ ৰক্তপাত ঘটে, ব্লাড পৰি যায় পুলিচ ষ্টেচনৰ ফ্ল'ৰত, পূৰা ব্লাড হৈ যায়। তো এইবিলাক কি কৰে, পুলিচ অফিচাৰবিলাকে যে আছে, 10জন আছিলে জড়িত এই ঘটনাৰ লগত। ইহঁতে কি কৰে, সেই পুলিচ অফিচাৰবোৰে প্ৰথমতেতো সেই বাপ বেটা দুইজনকে কয়, তোমালোকৰ ব্লাড তোমালোকে চাফ কৰা। ইহঁতৰ কাপোৰ খুলি ইহঁতে নিজে চাফ কৰে। আফটাৰ ডেট কি হয়, নেক্সট দিনা ৰাতিপুৱা কি কৰে, কাম কৰা মানুহক মাতি সেই ব্লাডবিলাক চাফা কৰিব লগা হয়। তাৰপিছত যেতিয়া কিহত লৈ যোৱা হয়, হস্পিটেলত লৈ যোৱা হয় 22 তাৰিখে, 22 জুনত যেতিয়া লৈ যোৱা হয় 2020। তো তেতিয়া কি হয় যে সেই ইমানেই টৰ্চাৰ কৰাৰ কাৰণে সেই ল'ৰাজন যে আছে, ল'ৰাজনৰ প্ৰথম দিনাই মৃত্যু হৈ যায়। যেতিয়া 22 তাৰিখে লৈ যায়, সেইদিনাই তোমাৰ অলপ পিছতে মৃত্যু হৈ যায় হস্পিটেলত। আফটাৰ ডেট তেওঁৰ দেউতা নেক্সট দিনা 23 ঢুকায় হস্পিটেলতে, ইমানে বেয়াকৈ টৰ্চাৰ কৰিছিলে। তো এই কেছটো হোৱাৰ পিছত যেতিয়া এই কেছটো কি হ'ল, কেছ ফাইল কৰিলে সিহঁতৰ ফেমিলিৰ পৰা। এই কেছটোত চবতকৈ এটা এহেম ভূমিকা একজন ছোৱালীয়ে কি কৰিছিলে, ছোৱালী কনষ্টেবল এজনী আছিলে। তেখেতে মেইন কিটো আছিলে, মেইন আই উইটনেছ বুলি ক'ব পাৰি, আৰু তেখেতে সাক্ষী হৈছিলে, প্ৰাইম উইটনেছ। তো তাই কি কৰিছিলে, কৈছিলে হয়, তাই স্বীকাৰ কৰিছিলে যেতিয়া ডিউৰিং ট্ৰায়েল, বা যেতিয়া মেজিষ্ট্ৰেটেও গৈছিলে তেতিয়াও তাই স্বীকাৰ কৰিছিলে যে হয়, এনেকুৱা হৈছিলে, বহুত বেয়া ভয়ংকৰভাৱে কি কৰা হৈছিলে, এছল্ট কৰা হৈছিলে, ভায়লেঞ্চ হৈছিলে, মাৰপিট কৰিছিলে। তো সেইকাৰণে এই কেছটো যেতিয়া কি চলে, পুলিচ অফিচাৰবিলাকে যে আছে, ইহঁতে নন কোঅপাৰেটিভ, ইহঁতে কোঅপাৰেট নকৰে, কাৰণ ইহঁতে ভুল কৰিছে, ইহঁতে ক্ৰাইম কৰিছে। ডেটছ ৱাই তেখেতে কি কৰে, তেখেততে কোঅপাৰেট নকৰে। যেতিয়া মেজিষ্ট্ৰেট আহিছে, মেজিষ্ট্ৰেটৰ লগতো ভালকৈ কি কৰা নাই, বিহেভিয়াৰ কৰা নাই। তাৰপিছত মেজিষ্ট্ৰেটে সেই ৰিপৰ্টটো বনাই দিছে যে এনেকুৱা হৈছে, এনেকুৱা কণ্ডিশ্যন, চব জনাৰ পিছত আফটাৰ ডেট যেতিয়া মৰিলে, DNA ৰিপৰ্ট চালে ইহঁতৰ। তাৰপিছত DNA ৰিপৰ্টতো আহিছে যে একচুৱেলি দুইজনৰ যে মৃত্যুবৰণ কৰিছে, সেই ব্ৰুটেলি পিটাৰ কাৰণে মৃত্যুবৰণ কৰিছে, মাৰপিট কৰাৰ কাৰণে মৃত্যুবৰণ কৰিছে। আফটাৰ ডেট কি কৰিলে যে অট'পচি ৰিপৰ্টো আহিলে। তাৰপিছত ডিউৰিং ডেট ট্ৰায়েল চলিল কি তাৰ সেই কেছটো যেতিয়া ইমান নেগলিজেঞ্চ হ'ল, তেতিয়া হাইকোৰ্টে কি কৰিলে, চুৱ মটো কেছটো চাবলৈ নিৰ্দেশ দিলে, যে তোমালোকে ভালকৈ কেছটো চোৱা।
তো ভালকে যেতিয়া কেছটো চাব দিলে, এইটো CBI তদন্ত কৰিব দিলে, ভালকে তদন্ত কৰিলে, কৰাৰ পিছত চালে হয় পুলিচ যিবিলাক আছিলে সেই পুলিচ বোৰে মানে ক্ৰাইম কৰা বুলি মানে কি কৰিছে, ইহঁতে মানে এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিছে, পিছলৈ সেই মানে মাৰ্ডাৰটো কৰি দিলে, মৰিয়াই মাৰি পেলালে। তাৰপিছত এনেকুৱাকে সেইটো কনস্পাইৰেচি এটা সৃষ্টি কৰিছে, মানে কেনেকে গাপ দিয়া যায় সেইটো চেষ্টা কৰিছিলে। তো আফটাৰ ডেট বহুতো ট্ৰায়েল হ'ল, আৰ্গুমেণ্ট হ'ল, হোৱাৰ পিছত মাদুৰাই কোৰ্টে লাষ্টলি ক'লে যে এইটো এটা ৰেয়াৰেষ্ট অফ দ্য ৰেয়াৰ কেছ হয়। এনেকুৱা কেছ বহুত কম হয় যে যিবিলাক মানুহক আমি দায়িত্ব দিছোঁ পুলিচ অফিচাৰ, এজ এ পুলিচ অফিচাৰ, ইহঁতে ক্ৰাইম নকৰিব বা ক্ৰাইমক কণ্ট্ৰল কৰিব চিটুৱেশ্যন, তো ইহঁতে নিজেই ক্ৰাইম কৰিছে। তো এইটো ৰেয়াৰেষ্ট অফ দ্য ৰেয়াৰ কেছ হয়। এইটো কথা কৈ দিলে। তাৰপিছত এই কি কৰিলে, যেতিয়া কি কৰি আছিলে ডিউৰিং দ্য ট্ৰায়েল, যেতিয়া কেছটো চলি আছিলে কোৰ্টত, সেইটো সময়তে 10জন আছিলে অফিচাৰ, তাৰ 10জনৰ পৰা একজনৰ মৃত্যুবৰণ কৰিছে সেই কোভিড চলি থকা অৱস্থাতে। তাৰপিছত এই 9জনক শাস্তি দিলে, শাস্তি বিহিলে কি মৃত্যুদণ্ড, ডেথ পেনাল্টি দি দিলে। তাৰপিছত লগতে আৰু এটা কি কৰিছে, মনিটাৰী এটা মানে পীড়িতৰ ভিক্টিমৰ পৰিয়ালক দিবৰ কাৰণে কি দিছে যে 1,40 লাখ মানে ৰুপিজ ভিক্টিমৰ পৰিয়ালক দিব লাগিব। সেই এনেতো কি দিলে, মৃত্যুদণ্ড দিলে, লগতে আৰু 1,40 লাখ টকা সেই পীড়িতৰ পৰিয়ালক দিব লাগিব। এনেকুৱাকে কেছটো দিলে। তো মোৰ হিচাপত কেছটো ইমানেই এটা ভয়ংকৰ পৰিস্থিতি যে এনেকুৱা যদি হয়, যে এনেকুৱা সৰু এটা বিষয় লৈ এনেকুৱা এটা বিষয় লৈ যদি ইমান বেয়াকে ব্ৰুটেলি টৰ্চাৰ কৰাৰ পিছত কাষ্টডিয়েল ডেথ হয়, দেন এনেকুৱা ধৰণৰ জাজমেণ্ট অহাটো বহুত এটা শুভ লক্ষণ, ভাল। আৰু পুলিচৰ কাৰণে যে পুলিচ যে মানে ভালকে কাম নকৰে, তাৰ কাৰণে এটা বেলেঞ্চ বনাবৰ কাৰণে এনেকুৱা ধৰণৰ জাজমেণ্ট দিছে। ইয়াৰ এই কেছটোৰ জাজমেণ্ট দিয়া জাজজনৰ নাম আছিলে মুথু কুমাৰ। তেখেতে এইটো অবজাৰ্ভ কৰিছে যে এনেকুৱা ধৰণৰ কেছ যাতে আৰু আগলৈ নহয়, প্ৰিভেণ্ট কৰাৰ কাৰণে এইবিলাক বস্তু, সেই কেছটো তেখেতে কি কৰিছে, ৰাইটো দিছে মৃত্যুদণ্ড। তো চাওঁ এতিয়া মৃত্যুদণ্ড ঘোষণা কৰিলে, এইটো মৃত্যুদণ্ড দিছে। এতিয়াও ইহঁতৰ হাতত আছে কিছুমান সুবিধা আছে, যেনেকৈ ইহঁতে আপিল কৰিব পাৰিব হাইকোৰ্টত, সুপ্ৰিম কোৰ্টত। তাৰপিছত আৰু মাৰ্চি পিটিশ্যন কি কৰিব পাৰিব, যে প্ৰেচিডেণ্টে কি কৰি দিব, ৰাষ্ট্ৰপতিয়ে মাফ কৰি দিয়ক, মাৰ্চি পিটিশ্যন ফাইল কৰিব পাৰিব। কিন্তু যিটো অভাৰঅল যিটো কেছটো হৈছে, মোৰ হিচাপত বহুত ধুনীয়া এটা জাজমেণ্ট আহিছে পুলিচৰ কাৰণে, যে পুলিচে মনমানি কৰিব, এইটোৰ ৰোক লগাবৰ কাৰণে। যে ইমান বহুত কেছ হৈ আছে, এইটোতো মানে কি হৈছে, ৰিপৰ্ট হৈছে। এনেকুৱাও কিছুমান কেছ আছে ৰিপৰ্ট হোৱাৰ পিছতো জাজমেণ্ট নহয় এনেকুৱা ধৰণৰ। তো বহুত ধুনীয়া এটা কেছ, বহুত এটা ভাল শিক্ষা, পুলিচৰ কাৰণেও ভাল শিক্ষা, যাতে পুলিচেও গাল্টি নকৰে এনেকুৱা ধৰণৰ। সেইটো কাৰণে এইটো কেছ মানে বহুত এটা উপকাৰী সাধাৰণ জনতাৰ কাৰণে। জয় আই অসম। ভিডিঅ'টো যদি ভাল লাগে আৰু এনেকুৱা ধৰণৰ যদি কেছৰ বিষয়ে, লিগেল নলেজৰ বিষয়ে যদি আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পায়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক। আৰু ছাবস্ক্ৰাইব কৰি দিয়ক। ধন্যবাদ। জয় আই অসম। শুভৰাত্ৰি। ভালে থাকক।